নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। সো বন্ধুসকল, আজি এইটো ভিডিঅ'ত আমি দেখুৱাম যে আপোনালোকে ফেচবুক একাউণ্ট কেনেকৈ ডিলিট কৰিব। আমি বহুতো ফেচবুক একাউণ্ট খুলি থওঁ, মাজে মাজে কিছুমান একাউণ্ট খুলি থওঁ যিবোৰ আমাৰ প্ৰয়োজন নহয়, আমি ডিলিট কৰিবলগীয়া হয়। আমি এনেই লগ আউট কৰি থৈ দিলে কিন্তু ডাটাখিনি এনেই লিক হৈ থাকে, গতিকে একাউণ্টটো ডিলিট কৰি থৈ দিব লাগে। এইটো ভিডিঅ'ত মই দেখুৱাই দিম আপোনালোকে কেনেকৈ ফেচবুক একাউণ্ট ডিলিট কৰিব। ফেচবুক একাউণ্টটো ডিলিট কৰিব হ'লে আপোনাৰ যিটো একাউণ্টৰ এক্সেছটো সেইটো থাকিব লাগিব, আপোনাৰ মোবাইলত একাউণ্টৰ লগ ইন থাকিব লাগিব। আৰু আপোনাৰ পাছৱৰ্ড যিটো আপোনাৰ একাউণ্টৰ যিটো পাছৱৰ্ড আছে সেইটো মনত ৰাখিব লাগিব। যদি আপোনাৰ পাছৱৰ্ডটো মনত নাই তেনেহ'লে আপুনি পাছৱৰ্ডটো ফৰগট কৰি আপুনি নতুন এটা পাছৱৰ্ড বনাই ল'ব। ইয়াৰ পিছতে আপুনি একাউণ্টটো ডিলিট কৰিব পাৰিব। আৰু একাউণ্টটো ডিলিট কৰাৰ 30 দিনৰ পিছতে কিন্তু সম্পূৰ্ণৰূপে একাউণ্টটো ডিলিট হৈ যাব। আৰু যদি আপুনি বিচাৰে 30 দিনৰ আগতে আপুনি একাউণ্টটো পুনৰ ৰিকভাৰ কৰিব পাৰিব, আপুনি কিন্তু 30 দিনৰ ভিতৰত কিন্তু আপোনাৰ একাউণ্ট যি বিচাৰে পুনৰ ৰিকভাৰ কৰিব পাৰিব। বা আপুনি যি বিচাৰে 30 দিনৰ পিছত কিন্তু ফেচবুক সম্পূৰ্ণৰূপে ডিলিট হৈ যাব, এইটো একাউণ্ট আৰু ফেচবুকত বিচাৰি পোৱা নাযাব। চ' আপোনালোকে ফেচবুকটো ডিলিট কৰাৰ আগতে আপুনি একাউণ্টৰ পাছৱৰ্ডটো মনত ৰাখিব লাগিব। ত' আপোনালোকে কেনেকৈ ডিলিট কৰিব মই ফেচবুকত গৈ দেখুৱাই দি আছোঁ। সো ফেচবুক একাউণ্ট ডিলিট কৰিবলৈ আপোনালোকৰ ফেচবুক যিকোনো এটা এপ থাকিব লাগিব, ফেচবুক লাইট বা ফেচবুক মেইন এটা থাকিলেই হ'ল। মোৰ ফেচবুক লাইটত একাউণ্টটো যিহেতু আছে, আপোনালোকে এপটো অ'পেন কৰি ল'ব। এপটো অ'পেন কৰিলে যে এইটো মই একাউণ্ট ডিলিট কৰিম, যিটো দেখা পাইছে একাউণ্টটো মই ডিলিট কৰিম। এইটো একাউণ্ট ডিলিট কৰাৰ কাৰণে আপোনালোকে কি কৰিব, ছাইডত এটা 3 বাৰ আছে আপোনালোকে দেখা পাব, এই 3 বাৰত ক্লিক কৰি দিব। যেতিয়া আপুনি 3 বাৰত ক্লিক কৰি দিব, অলপ স্ক্ৰল ডাউন কৰিলে আপুনি তলত কিন্তু ছেটিং এটা অপশ্যন দেখা পাব। ছেটিং এটা অপশ্যন দেখা পাব, আপুনি যদি ফেচবুক মেইনটোতো ইউজ কৰে বা ফেচবুক লাইট ইউজ কৰে, আপুনি ছেটিং অপশ্যনটো দেখা পাব। যেতিয়া আপুনি ছেটিং অপশ্যনটোত ক্লিক কৰিব, এতিয়া ইয়াত বহুত ধৰণৰ অপশ্যন আহিব। ইয়াত আপোনালোকে চাব পাৰ্চনেল একাউণ্ট ইনফৰমেশ্যন বুলি আহিব, ফাৰ্ষ্টতে আহিব পাৰ্চনেল একাউণ্ট ইনফৰমেশ্যন। ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ যিখিনি ডিটেইলছ আছে, পাৰ্চনেল ডিটেইলছ, আপোনাৰ নাম, আপোনাৰ ইমেইল এড্ৰেছ, মোবাইল নাম্বাৰ, সেইটো আহি যাব। ইয়াৰ তলত আপোনাৰ দেখা পাব একাউণ্ট অ'নাৰশ্বিপ কণ্ট্ৰল বুলি এটা অপশ্যন আছে। একাউণ্ট অ'নাৰশ্বিপ কণ্ট্ৰলত আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি একাউণ্ট অ'নাৰশ্বিপ কণ্ট্ৰলত ক্লিক কৰিব, তেতিয়া আপুনি দেখা পাব দুটা অপশ্যন, তলত দেখা পাব ডিএক্টিভেশ্যন এণ্ড ডিলিটেশ্যন। তো আপুনি ডিলিটেশ্যনত ক্লিক কৰিব। ডিলিটেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত দুটা অপশ্যন আহিব, আপুনি একাউণ্টটো ডিএক্টিভ কৰিব বিচাৰিছে নে ডিলিট কৰিব বিচাৰিছে। যিহেতু আপুনি একাউণ্টটো ডিলিট কৰিব বিচাৰে, সেইকাৰণে আপুনি তলত যিটো ডিলিট বুলি অপশ্যন আছে, ডিলিট একাউণ্ট, সেই ডিলিট একাউণ্টত ক্লিক কৰিব আৰু কণ্টিনিউ টু ডিলিটেশ্যনত ক্লিক কৰিব। যেতিয়া আপুনি ইয়াত ক্লিক কৰিব, আপোনাক ৰিজন বিচাৰিব আপুনি কি কাৰণে একাউণ্টটো ডিলিট কৰিব বিচাৰিছে। আপুনি যিকোনো এটা ৰিজন আপুনি চুজ কৰিব। চুজ কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে প্ৰাইভেচি অন ফেচবুক, আপুনি কণ্টিনিউ টু একাউণ্ট ডিলিটেশ্যন আপুনি ক্লিক কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনাৰ দেখা পাইছে আপুনি কি ডিলিট কৰিব বিচাৰে, মেছেজবোৰ ৰাখিব বিচাৰে নে কি, আপুনি যিহেতু গোটেইখিনি ডিলিট কৰিব বিচাৰে, আপুনি তলত ডিলিট একাউণ্ট এটা অপশ্যন পাব, একদম তলত আপুনি ডিলিট একাউণ্টত ক্লিক কৰি দিব। ডিলিট একাউণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ নামটো আহি যাব, আপোনাৰ প্ৰফাইলটো দেখাব। ইয়াত আপোনাৰ যিটো পাছৱৰ্ড মই আগতে কৈছিলোঁ, আপোনাৰ পাছৱৰ্ডটো ইয়াত লিখি দিব লাগিব। পাছৱৰ্ডটো লিখাৰ পিছত আপুনি কণ্টিনিউ কৰিব লাগিব। মই পাছৱৰ্ডটো লিখি দিছোঁ। পাছৱৰ্ডটো বহাই দিয়াৰ পিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ একাউণ্টটো যে ডিলিট হৈ যাব। আপোনালোকে কণ্টিনিউত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব, ইয়াত অলপ সময় ল'ব পাৰে। দেখা পাইছে কনফাৰ্ম পাৰ্মানেণ্ট একাউণ্ট ডিলিটেশ্যন, আপুনি পাৰ্মানেণ্টলি একাউণ্টটো ডিলিট কৰিব বিচাৰে বুলি কনফাৰ্ম কৰিব বিচাৰে, ডিলিট একাউণ্টত ক্লিক কৰিব। দেখা পাইছে ইয়াত ফেচবুক একাউণ্ট ইজ শিডিউল ফৰ পাৰ্মানেণ্টলি ডিলিট দেখা পাইছে। ইয়াত ইফ ইউ লগ ইন ফেচবুক উইদিন নেক্সট 30 days you will have to option to cancel the deletion and reactive any of content or information you added to your account. আপুনি কিন্তু 30 দিনৰ ভিতৰত যদি লগ ইন কৰে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টটো ঘূৰাই পাব পাৰিব, আৰু যদি লগ ইন নকৰে আপোনাৰ একাউণ্টটো কিন্তু 30 দিনৰ পিছত ডিলিট হৈ যাব। ইমানখিনি কৰাৰ পিছত আপোনাৰ কিন্তু আপোনাৰ কাম হৈ গ'ল। ইমানখিনি কৰাৰ পিছত আপোনাৰ একাউণ্টটো ডিলিট হৈ যাব 30 দিনৰ ভিতৰত। এতিয়ালৈকে আপোনাৰ একাউণ্টটো ডিএক্টিভেট হৈ আছে। তো ইমানখিনি কৰাৰ পিছত আপুনি ডাইৰেক্ট ইয়াৰ পৰা ক্লিয়াৰ কৰি দিব, আপোনাৰ একাউণ্টটো ডিলিট হৈ গ'ল।